মই আজি পৰম্পৰাগত আমাৰ যিটো নিয়ম হ'ব লাগে সেইটো আমি কৰিছোঁ। মই মহামহিম গভৰ্ণৰৰ ওচৰত ৰিজিগনেশ্যন ছাবমিট কৰি আহিলোঁ আৰু নতুন চৰকাৰ হ'ব এইটো নিয়ম। তো গতিকে মই ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ বড়োলেণ্ডবাসী ৰাইজক আমাক যোৱা 5টা বছৰ কাম কৰিবলৈ সুযোগ দিলে আৰু যিটো মেণ্ডেট আহিছে সেইটো আমি একচেপ্ট কৰিছোঁ আৰু আমাৰ অনাগত দিনত বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে কাম কৰি যাম আৰু আমি শান্তিটোৱে আমাৰ মূল উদ্দেশ্য আছিলে। শান্তি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা গৈছে। বড়োলেণ্ডত শান্তি আহি গ'ল। অনাগত দিনত ৰাইজৰ লগত থাকি কাম কৰিম। কি কাৰণত ভাবে যে ইউপিপিএলকে পলিটিক্সত বহুত কাৰণ হ'ব পাৰে আৰু সেই কাৰণবিলাক আজি তাৎক্ষণিকভাৱে কোৱাটো টান হ'ব। বহুত কাৰণ হ'ব পাৰে, এটা কাৰণ নহয় এইটো। আৰু আমি 5টা বছৰ নতুনকৈ আহিছিলোঁ, হয়তো ক'ৰবাত এক্সপেক্টেশ্যনবিলাক ফুলফিল হোৱা নাই হ'ব পাৰে, ক'ৰবাত কিবা এটা এক্সপেক্টেশ্যন বিচাৰিছিলে আৰু এটা নহয় মই কৈছোঁ যে বহুত ফেক্টৰে তাত কাম কৰে আৰু বড়োলেণ্ড অঞ্চলৰ ডেম'গ্ৰাফিটো বহুত কমপ্লেক্স হয় আৰু তাত বহুত বিষয়বিলাক আছে যি বিষয়বিলাক বুজি পাওঁতে মানুহক টাইম লাগে। হয়তো আমাৰ ক'ৰবাত ভুল হৈছে, আমি পাব্লিক চেণ্টিমেণ্টটো বুজি পোৱা নাই বা ক'ৰবাত থাকিব পাৰে পাব্লিকৰ মাজতো কোনোবা হয়তো আমাৰ মিছন ভিজনবিলাক বুজি পাওঁতে অলপ টাইম লাগিব। তো সেইকাৰণে যি হৈছে সেইটোতো আৰু ৰিয়েলিটি। বিজেপি আপোনালোকক অলপ বেকফুটত লৈ গ'ল নেকি বাৰু? এতিয়া মই বিজেপি, কংগ্ৰেছ, BPF কাৰো কথা ক'ব বিচৰা নাই। বড়োলেণ্ডবাসী ৰাইজে যিটো মেণ্ডেট দিছে সেই মেণ্ডেটটো আমি একচেপ্ট কৰিছোঁ আৰু যোৱাকালি আমি প্ৰেছ মিট কৰি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF টিমক আমি যোৱাকালি কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰক। চৰকাৰৰ লগত সহযোগ কৰিব নেকি BPFৰ লগত? চাওক, BPF বুলি নহয়, বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ য'ত প্ৰয়োজন আছে তাত যাক যেনেকৈ সহায় কৰিব লাগে কৰিম আৰু আমি তেনেকুৱা একো কাম নকৰোঁ য'ত বড়োলেণ্ডবাসী ৰাইজৰ অসুবিধা হয়, বড়ো জনগোষ্ঠীৰ অসুবিধা হয়। একৰ্ড ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰতেই হওক বা হুৱেৰ এভাৰ নেচেচাৰী আমি সহায় কৰিবলৈ চৰকাৰক সদায় ৰেডি থাকিম। মানে ভাল বিৰোধী হৈ থাকিব। হয়, মই আজি পৰম্পৰাগত আমাৰ যিটো নিয়ম হ'ব লাগে সেইটো আমি কৰিছোঁ। মই মহামহিম গভৰ্ণৰৰ ওচৰত ৰিজিগনেশ্যন ছাবমিট কৰি আহিলোঁ আৰু নতুন চৰকাৰ হ'ব এইটো নিয়ম। তো গতিকে মই ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ বড়োলেণ্ডবাসী ৰাইজক আমাক যোৱা 5টা বছৰ কাম কৰিবলৈ সুযোগ দিলে আৰু যিটো মেণ্ডেট আহিছে সেইটো আমি একচেপ্ট কৰিছোঁ আৰু আমাৰ অনাগত দিনত বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে কাম কৰি যাম আৰু আমি শান্তিটোৱে আমাৰ মূল উদ্দেশ্য আছিলে। শান্তি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা গৈছে। বড়োলেণ্ডত শান্তি আহি গ'ল। অনাগত দিনত ৰাইজৰ লগত থাকি কাম কৰিম। কি কাৰণত ভাবে যে ইউপিপিএলকে পলিটিক্সত বহুত কাৰণ হ'ব পাৰে আৰু সেই কাৰণবিলাক আজি তাৎক্ষণিকভাৱে কোৱাটো টান হ'ব। বহুত কাৰণ হ'ব পাৰে, এটা কাৰণ নহয় এইটো। আৰু আমি 5টা বছৰ নতুনকৈ আহিছিলোঁ, হয়তো ক'ৰবাত এক্সপেক্টেশ্যনবিলাক ফুলফিল হোৱা নাই হ'ব পাৰে, ক'ৰবাত কিবা এটা এক্সপেক্টেশ্যন বিচাৰিছিলে আৰু এটা নহয় মই কৈছোঁ যে বহুত ফেক্টৰে তাত কাম কৰে আৰু বড়োলেণ্ড অঞ্চলৰ ডেম'গ্ৰাফিটো বহুত কমপ্লেক্স হয় আৰু তাত বহুত বিষয়বিলাক আছে যি বিষয়বিলাক বুজি পাওঁতে মানুহক টাইম লাগে। হয়তো আমাৰ ক'ৰবাত ভুল হৈছে, আমি পাব্লিক চেণ্টিমেণ্টটো বুজি পোৱা নাই বা ক'ৰবাত থাকিব পাৰে পাব্লিকৰ মাজতো কোনোবা হয়তো আমাৰ মিছন ভিজনবিলাক বুজি পাওঁতে অলপ টাইম লাগিব। তো সেইকাৰণে যি হৈছে সেইটোতো আৰু ৰিয়েলিটি। বিজেপি আপোনালোকক অলপ বেকফুটত লৈ গ'ল নেকি বাৰু? এতিয়া মই BJP, কংগ্ৰেছ, BPF কাৰো কথা ক'ব বিচৰা নাই। বড়োলেণ্ডবাসী ৰাইজে যিটো মেণ্ডেট দিছে সেই মেণ্ডেটটো আমি একচেপ্ট কৰিছোঁ আৰু যোৱাকালি আমি প্ৰেছ মিট কৰি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF টিমক আমি যোৱাকালি কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰক। চৰকাৰৰ লগত সহযোগ কৰিব নেকি BPFৰ লগত? চাওক, BPF বুলি নহয়, বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ য'ত প্ৰয়োজন আছে তাত যাক যেনেকৈ সহায় কৰিব লাগে কৰিম আৰু আমি তেনেকুৱা একো কাম নকৰোঁ য'ত বড়োলেণ্ডবাসী ৰাইজৰ অসুবিধা হয়, বড়ো জনগোষ্ঠীৰ অসুবিধা হয়। একৰ্ড ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰতেই হওক বা হুৱেৰ এভাৰ নেচেচাৰী আমি সহায় কৰিবলৈ চৰকাৰক সদায় ৰেডি থাকিম। মানে ভাল বিৰোধী হৈ থাকিব। হয়।